নিৰ্বাচনৰ দিন চমু চাপি আহিছে বিটিআৰত আকৰ্ষণীয় হৈ পৰিছে বড়োভূমিৰ ৰাজনীতি বিজেপিৰ ৰিপৰ্টক লৈ সন্তুষ্টিৰ হাঁহি দিলীপ শইকীয়াৰ বিপিএফৰ দাবী চৰকাৰ আমিয়ে কৰিম আনহাতে নিৰ্বাচনৰ পূৰ্বে বিটিআৰত মুখ্য আঘাত বিজেপিৰ বিজেপি এৰি বিপিএফত শৰণ ললে শিৱনাথ বৰ্মই আগষ্ট মাহতে বিটিআৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্ণ সম্ভাৱনা কোনে কাৰ লগত মিত্ৰতা কৰিব কোন কিমান শক্তিশালী কোনে লাভ কৰিব একক সংখ্যা গৰিষ্ঠতা এনেবোৰ বিষয়ক লৈ বড়োভূমিত বলিছে নিৰ্বাচনী গৰম বতাহ এনে বতাহৰ মাজতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্য বিটিআৰত বিজেপিয়ে চলোৱা সমীক্ষা যথেষ্ট উৎসাহজনক সমীক্ষা অনুসৰি 20ৰ পৰা 22খন আসন লাভ কৰিব বিজেপিয়ে বিটিআৰত তৃণমূল পৰ্যায়ৰ বিভিন্ন দল সংগঠনৰ নেতা কাৰ্যকৰ্তাই আমাৰ দলত নিয়মিত ৰূপত যোগদান কৰি আছে আৰু বিটিআৰত আমাৰ সাংগঠনিক স্থিতি পূৰ্বতকৈ বহুত মজবুত আৰু ৰাজনৈতিক স্থিতিও কম বেছি পৰিমাণে 2020ৰ তুলনাত আজি আমি ক'ব পৰা হৈছোঁ যে বিটিআৰত ভাৰতীয় জনতা পাৰ্টিক কোনেও ওলাই কৰিব নোৱাৰে কৈছোঁ যে বিটিআৰত ভাৰতীয় জনতা পাৰ্টি হয়তো ৰাইজৰ আশীৰ্বাদ লাভ কৰিব আৰু গৰিষ্ঠ সংখ্যক ৰাইজে ভাৰতীয় জনতা পাৰ্টিক হয়তো এবাৰ সমৰ্থন ব্যক্ত কৰিব ইয়াৰ বিপৰীতে ভোটাৰক নিৰ্বাচনৰ পূৰ্বে আকৰ্ষিত কৰিব পৰা এই যুঁজখনত বিপিএফেও দেখুৱাইছে গভীৰ আত্মবিশ্বাস সঠিক ৰূপত বিবেক ভোট পালে বিপিএফৰ চৰকাৰ নিশ্চিত চৰকাৰ আমি বনাম বিপিএফে চৰকাৰ বনাব আজি দিনা সুন্দৰভাৱে যদি নিৰ্বাচন যদি একেবাৰে যদি সুন্দৰভাৱে ৰাইজৰ যদি বিবেক ভোট যদি দিবলৈ সুবিধা দিয়ে যদি আগে বেছি যদি নিৰ্বাচন হয় তেনেকৈ যদি ইপাল সিপাল যদি নহয় তেন্তে বিপিএফে চৰকাৰ কৰিব বিজেপিয়ে এই মুহূৰ্তত নিজৰ স্থিতি স্পষ্ট কৰিছে ইউপিপিএলৰ সৈতে মিত্ৰতা নকৰি অকলেই যুঁজিব নিৰ্বাচনত এনে সময়ছোৱাত দুই প্ৰধান আঞ্চলিক দল বিপিএফ ইউপিপিএলৰ মিত্ৰতাৰ প্ৰসংগটোত এতিয়াও কলা ডাৱৰে আৱৰি ৰাখিছে এনে পৰিপ্ৰেক্ষিতত দুই আঞ্চলিক দলে পৰস্পৰ আক্ৰমণৰে নিৰ্বাচনী যুঁজ আৰম্ভ কৰিলেও মিত্ৰতাৰ প্ৰসংগটো যেন এতিয়াও জীয়াই আছে বিপিএফ ইউপিপিএলৰ মাজত 2020 চনৰ পিছতো আমি শিলিগুৰি আৰম্ভ কৰিছিলোঁ যে দুয়ো পক্ষৰ মাজত আলোচনা গতিকে প্ৰথম লানি আলোচনা কৰিলে দ্বিতীয় তৃতীয় চতুৰ্থ লানিলৈকে কিন্তু সেইটো আগুৱাই নাহিল সিদ্ধান্তত নাহিল উপনীত নহ'ল গতিকে সেইকাৰণে মোৰ ফালৰ পৰা মোৰ ব্যক্তিগত ফালৰ পৰা মইতো ৱেলকাম জনাম আনহাতে নিৰ্বাচনৰ এনে বতৰতে বড়োভূমিত বিজেপিৰ মুখ্য আঘাত বিটিআৰৰ প্ৰভাৱশালী বিজেপি নেতা শিৱনাথ ব্ৰহ্মই দল ত্যাগ কৰিলে বিজেপি এৰি একেদিনাই যোগদান কৰিলে বিপিএফত পিছে সদ্যত্যাগী বিজেপি নেতাজনে বিজেপি এৰি স্পষ্ট ভাষাৰে ক'লে মই বিজেপিক বেয়া পাই দল ত্যাগ কৰা নাই আঞ্চলিক দলত থাকি ভৱিষ্যত ৰাজনীতি আগুৱাই নিয়াৰ স্বাৰ্থতে এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বিজেপিত আছিলোঁ বিভিন্ন দায়িত্ব লৈ কাম কৰি আছোঁ মই বিজেপি কোনো বেয়া পাই অহা নাই বিজেপি খুব এটা ডিচিপ্লিন পাৰ্টি হয় নেশ্যনেল পাৰ্টি হয় আমাৰ অসম ক্ষেত্ৰত কি হৈছে বিজেপি সকলো সৰু দলক লৈ চলে অসমত বিটি এৰিয়াত মই কোকৰাঝাৰ হয় বিটি চিটি হয় যেতিয়া আমি বিধানসভা বা লোকসভা ইলেকশ্যন আহে তেতিয়া আমি এলায়েন্স পাৰ্টনাৰ আমাৰ চিট দিবলৈ হৈ যায় মানে আমি যোনে ডাইৰেক্টলি বিজেপি কৰি আছোঁ বিটি এৰিয়াত আমি ভিক্টিমাইজ হৈ যাওঁ তো সেইটো কাৰণে আমি কি কৰিছোঁ আমি পলিটিক্স কৰিছোঁ যেতিয়া এটা আশা থাকে হ'বৰে এম এল এ হোৱা এম পি হোৱা এইটোৰ কাৰণে সেই পলিটিকেল ইকুৱেশ্যন নিমিলা কাৰণেহে মই বিপিএফক যোগদান কৰিলোঁ বিজেপি কোনো কাকো বেয়া পাই অহা নাই কোনো নেতৃবৃন্দও বেয়া পোৱা নাই মই এতিয়াও মানে বিজেপি বহুত ভাল দল হয় উল্লেখযোগ্য যে শিৱনাথ বৰ্ম আছিল ৰাজ্যিক বিজেপিৰ এছটি মৰ্চাৰ প্ৰাক্তন সভাপতি বিজেপিয়ে শুকুৰবাৰে ঘোষণা কৰিছিল এছটি মৰ্চাৰ সভাপতিৰ নাম দায়িত্ব দিয়া হৈছিল প্ৰাক্তন সাংসদ হৰেণ সিং বেগ এনে সময়ছোৱাত শিৱনাথ বৰ্মই দল এৰাৰ কাৰণ পদবী নহয় বুলি নিজ মুখে ক'লেও বহুতেই ধাৰণা কৰি লৈছে মৰ্চাৰ দায়িত্ব লাভ নকৰিয়ে হঠাৎ এই সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁ ব্যুৰো ৰিপৰ্ট NKTV